স্বাগতম জনাইছো দা অপিনিয়নলৈ। বিশ্বগুৰুৰ অমৃতকালৰ আজব কাণ্ড। আয় শূন্য বা লোকচান হোৱা কোম্পানীও ইলেক্ট্ৰৰেল বণ্ড যোগে ৰাজনৈতিক দলক চান্দা দিলে শ শ কোটি টকা। প্ৰায় ৪৫টা কোম্পানীয়ে লাভৰ মুখ দেখা নাই, অথচ ইলেক্ট্ৰৰেল বণ্ড যোগে বিজেপিক আদায় দিলে শ শ কোটি টকাৰ চান্দা। লোকচান হোৱা কোম্পানীও নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপি দলক কোটি কোটি টকাৰ চান্দা প্ৰদান কৰা তথ্য পোহৰলৈ আনিছে দা হিন্দু কাকতে। দা হিন্দু আৰু স্বতন্ত্ৰ গৱেষকৰ এটা দলে অনুসন্ধান কৰা তথ্য অনুসৰি ৩৮৫টা কোম্পানীৰ বিষয়ে তেওঁলোকে পৰ্যালোচনা কৰি পাইছে যে এই কোম্পানীসমূহৰ পৰা শাসকীয় দল বিজেপিলৈ ৫,৩৬২ কোটি টকাৰ নিৰ্বাচনী বণ্ড গৈছে। ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ২৪ জানুৱাৰীৰ ভিতৰত নিৰ্বাচনী বণ্ড ক্ৰেতা আৰু ৰাজনৈতিক দলে বেংকত লাভ কৰা তথ্য অনুসৰি দেখা যায় যে এনে বণ্ডৰ জৰিয়তে মুঠ ১,৪৩২ কোটি টকাৰ অনুদান আগবঢ়োৱা ৪৫টা কোম্পানীৰ ধনৰ উৎস যথেষ্ট সন্দেহজনক। এই ১,৪৩২ কোটি টকাৰ ভিতৰত শাসকীয় দল বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭৫% টকা। আশ্চৰ্যজনকভাৱে এই বণ্ড দান কৰা ৪৫টা কোম্পানীৰ ভিতৰত ৩৩টা প্ৰতিষ্ঠানৰ লাভ ঋণাত্মক বা শূন্য পৰ্যায়ৰ। ইয়াৰে আকৌ ৬টা প্ৰতিষ্ঠানে ঘোষিত নিকা লাভৰ পৰিমাণতকৈ যথেষ্ট বেছি পৰিমাণৰ বণ্ড ক্ৰয় কৰিছিল। ৩টা কোম্পানীৰ মুঠ লাভ আছিল যদিও কোনো প্ৰত্যক্ষ কৰৰ তথ্য নাই। ৩টা কোম্পানীৰ লাভ বা লোকচান প্ৰত্যক্ষ কৰ প্ৰদানৰ কোনো তথ্য নাই। ২০১৭ চনৰ পৰা ২০২৪ চনলৈকে এই ৭ বছৰ সময়ছোৱাত এই তথ্যই দাতাসকলক ধনৰ অবৈধ লেনদেনৰ সৈতে বিজেপি দলৰ সম্পৰ্ক আছে নেকি তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে। ইলেক্ট্ৰৰেল বণ্ডৰ এই তথ্যসমূহ বিশ্লেষণ কৰাৰ লগে লগে পোহৰলৈ অহা তথ্যসমূহে ভ্ৰষ্টাচাৰী শাসকৰ নগ্ন ছবি এখন পোহৰলৈ আনিছে। এই ৪৫টা কোম্পানীয়ে লাভৰ মুখ দেখা নাই, অথচ ইলেক্ট্ৰৰেল বণ্ড যোগে বিজেপিক শ শ কোটি টকাৰ চান্দা আদায় দিয়া কাৰ্যই সকলোৰে চকু কপালত তুলিছে। উল্লেখ্য যে বিজেপি দলে ২০১৭ চনত ইলেক্ট্ৰৰেল বণ্ড আঁচনিখন সম্পৰ্কত চিন্তা চৰ্চা কৰোঁতে নিৰ্বাচনী আয়োগ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা আঁচনিখনে ক'লাধন সৰবৰাহত সহায়ক হ'ব পাৰে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছিল। আনহাতে বাওঁপন্থী দল বিশেষকৈ CPIM দলে আৰম্ভণিৰে পৰা আঁচনিখন ক'লাধনৰ সৰবৰাহ বৃদ্ধি কৰি দুৰ্নীতিক বৈধতা প্ৰদান কৰিব বুলি আপত্তি কৰি আহিছে আৰু আঁচনিখন উঠাই ল'বলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল। কিন্তু বিজেপি দলে সংসদত বিতৰ্ক নোহোৱাকৈয়ে মানি বিল হিচাপে আঁচনিখন আনি ধন সংগ্ৰহ আৰম্ভ কৰিছিল। উচ্চতম ন্যায়ালয়ে আঁচনিখন অসাংবিধানিক বুলি বন্ধ কৰি দি তথ্যসমূহ ষ্টেট বেংকৰ জৰিয়তে প্ৰকাশ কৰাৰ পিছত বিজেপি দলৰ ভ্ৰষ্টাচাৰ আৰু স্বাধীনতাৰ পিছত শাসক দলে কৰা সৰ্ববৃহৎ কেলেংকাৰীটো পোহৰলৈ আহিছে। দা হিন্দুৱে বিশ্লেষণ কৰি পোহৰলৈ অনা ৪৫টা ইলেক্ট্ৰৰেল বণ্ডৰ ডাটা কোম্পানীৰ তথ্যই ধন সৰবৰাহ আৰু কৰ ফাঁকিৰ বিষয়ে RBI আৰু বাওঁপন্থীসকলৰ উদ্বেগৰ সত্যতা এতিয়া প্ৰতিপন্ন কৰিছে। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দা অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।